নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওয়াহক কি আছে আজি আমাৰ সংবাদ যোৰহাট জিলাৰ মৰিয়ানী নগাধুলিৰ নগা পাহাৰত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা ৰেলগাড়ীৰ খুন্দাত মাতৃ পুত্ৰৰ মৃত্যু নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাট জিলাৰ মৰিয়ানী নগাধুলিৰ নগা পথাৰত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা ৰেলগাড়ীৰ খুন্দাত মাতৃ পুত্ৰৰ মৃত্যু উল্লেখযোগ্য যে উজনিমুৱা অৱধ অসমৰ খুন্দাত ঘটনাস্থলীতে কৰোণভাৱে মৃত্যুক আকোৱালি লয় নগাধুলি ৫ নং লাইনৰ ববিতা কৰ্মকাৰ আৰু তেওঁৰ ৩ বছৰীয়া পুত্ৰ সন্তান জানে ঘটনাস্থলীত আৰপিএফ আৰু জিআৰপি উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰেৰণ কৰিছে আমি মানে উজনিমুৱা আমি আবাদ আছামে খুন্দিয়াছে বুলি আমি গম পাইছোঁ আৰু গোটেই ঘটনাটো ৰহস্যজনক আৰু আমি গম পাইছোঁ যে মানে আমাৰ ওচৰৰে হয় বুলি কিন্তু এতিয়ালৈকে আমি গোটেই মানে তথ্য আহাকাৰে ক'ব নোৱাৰিম কোন ঠাই নগাধুলি তাই নগাধুলিৰ আছিল হয় আৰু লগত বাচ্চাও আছিল 2 বছৰীয়া ল'ৰা এটা আছিলে এইটো এক্সিডেণ্ট না সুইচাইড কিবা গম পাইছে নেকি এইটোতো দেখাত মানে সুইচাইড যেন লাগিছে কাৰণ যেতিয়া আগত মানে ট্ৰেইনৰ আগত মানুহ এজন পৰিয়াল তেতিয়াহে দুই ডখৰ হয় আৰু যদি ওপৰৰ পৰা পৰা হ'লে মানে যে এনেকুৱা নহ'লে নাই গোটেই মানে ইমান ভিতৰুৱা কথাটো মই নাজানো কিন্তু যিটো আমি দেখিছোঁ ইয়াত এইটোৱে মই কৈছোঁ আমি শুনিছোঁ তেওঁ নিজৰ ভিনীয়েকৰ সৈতে পুনৰ বিবাহ হয় হয় আজিৰ পৰা প্ৰায় 2 সপ্তাহমান আগতে মানে আমাৰ গাঁৱৰে বোৱাৰী আছিলে কিন্তু যে তাৰ ভিনীয়েকে বিয়া পাতি লৈ গ'ল আৰু হেৰি আমাৰ গাঁৱৰ যিজন সুৰজ কৰ্মকাৰ তাৰ ল'ৰা এটা আছিল আৰু এইটো তাৰ ল'ৰাই হৈ আমি গম পোৱা মতে মানে এতিয়া বিয়া পতা যিগৰাকী মহিলা হয় 2 সপ্তাহৰ আগত পুনৰ ভিনীয়েকৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল হয় হয় প্ৰায় আমাৰ গাঁৱত মানে বিয়া 4 বছৰমান ঢুকাইছিলে তাৰ পাছত মানে আপোনাৰ 2 সপ্তাহ বা ৰিচেণ্টলি মানে 2 সপ্তাহ 1 সপ্তাহ এনেকুৱা হ'ব এনেকুৱা ভিতৰতে মানে যে তাৰ ভিনীয়েকৰ লগত বিয়া হৈছিলে ভিনীয়েকৰ নিখিল নিখিল চামাচি হয় হয় তেওঁ ঘৰ নগাধুলি চাবগিছে গৃহকন্দলৰ বাবে এয়া হৈছে যেন অনুমান হয় নেকি নাই নিশ্চয় আজিৰ পৰা মানে এটা সুখৰ জীৱন যাপন কৰি আছিলে কিন্তু হঠাৎ যদি এনেধৰণে ঘটনা ঘটে নিশ্চয় এইবোৰ মানে হোৱা 100% চান্স আছে ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও